Good morning students, Lakshya Computer Training Institute or Falor pa moi Gyandeep sir. Aru aji ami MS Access or second class arambho koribo goi asu. Amar prothom class to tumaloke sai loba introduction class hoy. MS Access ki hoy, tat ami ki koribo paru, kyo dorkar MS Access. ঠিক আছে হে গুটে ডিটেইলস মই থিওৰিটিক্যালি তোমালোকক বুজাই দিছো অলপ মই প্ৰ্যাকটিক্যালি কৰাই দেখাইছো তাত মোৰ ইয়াৰ প্ৰিভিয়াস ক্লাস তো আজিৰ যোনটো ক্লাস হ'ব ইয়াৰ আগৰ ক্লাস তো মানে ক্লাস 1 ইয়া চ্যাপ্টাৰ 1 কব পাৰা তো এতিয়া আমি ডাইৰেক্টলি কি কৰিম এটা ডেটাবেস বনাম নতুনকে MS Accessত আৰু তাত আমি এটা টেবল বনাম আৰু টেবলত কেটামান ফিল্ড বনাম হে ফিল্ডৰ নাম বিলাক মই দিম আৰু এটা ফিল্ড মই এক্সপ্লেইন কৰিম হে ফিল্ড বিলাকত যেতিয়া তুমি নাম্বার স্টোর করিবা ইয়া নাম স্টোর করিবা তাত এটা বস্তু আছে ডেটা টাইপ হে ডেটা টাইপটো হিকা বহুত ইম্পর্টেন্ট ওকে কেলে কি আমার ডেটা বিলাক এতিয়া যে স্টোর হবো হে বিলাক পুরা পুরি তোমার সিস্টেমেটিক এটা তরিকা আছে সিস্টেমেটিক এটা ওয়ে আছে তার মাধ্যমে স্টোর হবো তো বলা আরম্ভ করো তো আমি MS Access লিখার লগে লগে তুমি ইয়াত চাবো পারিবা ইয়া মই Access লিখিম তো ইয়াত আহি গৈছে Access মই ওপেন কৰি লও ইয়াত ওপেন কৰাৰ লগে লগে তুমি চাব পাৰা লাস্ট ক্লাছত মই স্টুডেন্ট ডিবি বনাইছো ইয়াত ব্ল্যাঙ্ক ডেটাবেস আছে তো মই আগৰ ডেটাবেসটো ওপেন কৰিব পাৰো ইয়া মই নতুনকে ক্লিক কৰি কিনে নতুন ডেটাবেস বনাব পাৰো তো ডেটাবেস বহুত ইম্পৰ্টেন্ট এটো বনাবই লাগিব প্ৰথম ডেটাবেস বনাব লাগিব তাৰ পিছতে তুমি টেবল বনাব পাৰিবা তো মই ইয়াত ক্লিক কৰি দিলো আৰু ইয়াত মই ডেটাবেসৰ নাম মানি লোৱা এবাৰ মই ৰাখি দিও কিবা এটাৰ বেলেগ নাম ৰাখি দিও আৰু এটোৰ নাম মই ৰাখি দিও স্টুডেন্ট ইনফো DB database ঠিক আছে তো এই DB মানে হল database তেতিয়া হলে তোমালকে ধুনিয়াকে বুজি পাবা তো স্টুডেন্ট ইনফো DB লিখিছো এন্ড ক্ৰিয়েটত ক্লিক কৰি দিছো তো ওপৰত চাব পাৰা একদম ওপৰত টাইটেল বাৰত ইয়াত চাব পাৰা স্টুডেন্ট ইনফো DB লিখা আছে মানে এটু হল আমাৰ কি হয় এটু টাইটেল বাৰ আৰু ইয়াত আমাৰ এটা ডেটাবেস ৰেডি হৈ গল ঠিক আছে এটু অটোমেটিক্যালি তোমাৰ সেভ হৈ যাব ডেটাবেসটো যেনে কি তুমি ডেটাবেস নাম লিখিবা ওকে ক্ৰিয়েট কৰিবা ওকে या ক্রিয়েটত প্রেস কৰিবা অটোমেটিক্যালি তোমাৰ ডেটাবেস এই নামটো ক্রিয়েট হৈ গল ক্রিয়েট হোৱাৰ পিছত তুমি ইয়াত চাব পাৰা টেবল 1 অটোমেটিক্যালি জেনাৰেট হৈ গৈছে কিন্তু ইয়াত এটা বাই ডিফল্ট এটা আইডি বুলি ফিল্ড আহি গৈছে আমি এতিয়া ইয়াত একো নিলিখো আমি ইয়াৰ ওপৰত ৰাইট ক্লিক কৰিবা আৰু ইয়াত ডিজাইন আছে আমি টেবলৰ ডিজাইন বনাম তো তুমি যেতিয়া ডিজাইন ভিউত ক্লিক কৰিবা ইয়াত তোমাক ক'ব যে তুমি ইয়াত টেবলৰ নাম দি দিয়া তুমি টেবল 1 দিও সেভ কৰিব পাৰা ইয়া তুমি তোমাৰ নিজৰ জুনটো সুবিধা হয় সেই হিচাপে তুমি সেভ কৰিব পাৰা বেলেগ নাম দিব পাৰা তো মই ইয়াত স্টুডেন্ট ডিটেইল মই টেবলৰ নাম কি লিখিলো স্টুডেন্ট ডিটেইল মানে মই এতিয়া স্টুডেন্টৰ ডিটেইলস বিলাক স্টোৰ কৰিম মই ওকে প্ৰেছ কৰি দিলো যেনেকৈ মই ওকে প্ৰেছ কৰিলো ইয়াত চাব পাৰা স্টুডেন্ট ডিটেইলস আহি গল আৰু ইয়াত ফিল্ড জুনটো বাই ডিফল্ট এটা বনোৱা আছিল আগৰ পা হেতু শো কৰি আছে এতিয়া এই আইডিটোৰ বাহিৰে এই আইডিটোৰ বদলি তুমি বেলেগ নাম দি দিয়া মানি লোৱা তুমি roll number দি দিলা ঠিক আছে মই দি দিছো roll number ইয়াত মই এটা ড্যাশ দি দিছো ঠিক আছে তাৰ পিছত মই roll number দিছো তুমি তোমাৰ হিচাপে দিব পাৰা যেনেকা ইচ্ছা ওকে তো roll number এটা ফিল্ড বনাইছো এই ফিল্ডৰ ডেটা টাইপটো কি হ'ব মানে এই roll number তুমিও জানা আমিও জানো যে roll number নাম্বাৰিং হিচাপে হয় নাম্বার হয় 1 2 10 20 30 রাউন্ডেড নাম্বার হোল নাম্বার হয় তো তুমি ইয়াৰ পা অটো নাম্বার সিলেক্ট কৰিব পাৰা অটো নাম্বার মানে তুমি নিজে তুমি নাম্বার টাইপ নকৰিবা এটো অটোমেটিক্যালি জেনারেট হবো 1 2 3 কৰি ঠিক আছে তো আমি কি কৰো সিরিয়ালি নাম্বার জেনারেট হবো যদি তুমি ভাবিছা নহয় মই মোৰ বেলেগ আৰু স্টুডেন্ট আছে ইয়া মই নিজৰ পা নাম্বার দিব বিচাৰিছো তেতিয়া হলে তুমি ইয়াত ক্লিক কৰিবা ইয়াৰ পা তুমি বিভিন্ন ডেটা টাইপস ইয়াত চাব পাৰিবা এতিয়া আমি ইয়াত শর্ট টেক্সট আছে লং টেক্সট আছে নাম্বার আছে এতিয়া শর্ট টেক্সট কেতিয়া ইউজ কৰিবা যেতিয়া তোমাৰ মানি লোৱা roll number to alpha numeric হ'ব পাৰে মানে alphabetic roll number যেনে কি ইউনিভাৰ্সিটিত হয় alpha numeric number মানে যেনেকে BC/1020 এনেকা নাম্বার থাকে কিন্তু যদি তুমি অনলি নাম্বার roll number হিসাবে ৰাখিব বিচাৰিছা নাম্বার অনলি তেতিয়া হলে তুমি নাম্বাৰত ক্লিক কৰি দিবা এতিয়া নাম্বার আহি গল নাম্বাৰৰ পিছত আমি এতিয়া আৰু কি হুমাব পাৰো স্টুডেন্টৰ নেম তো মই ইয়াত স্টুডেন্ট এনেকে ড্যাশ নেম এনেকে দি দিলো ঠিক আছে তুমি নেম লিখিব পাৰা ঠিক আছে তো মই তোমালোকৰ বুজাৰ কাৰণে মই স্টুডেন্ট ইয়াত মই গ্যাপ ৰাখা নাই মই এটা ড্যাশ দি দিছো কেতিয়াবা কি হয় অলপ গ্যাপিং থাকিলে কোডিংত প্ৰবলেম হয় ঠিক আছে যেতিয়া আমি ইয়াৰ পৰা ৰিট্ৰিভ কৰিম ডেটা আমি সাম ৰিট্ৰিভ মানে সাম যেতিয়া ডেটা বিলাক তেতিয়া মেবি কিউৰি লিখাত সময়ত প্ৰবলেম হ'ব পাৰে তাৰ কাৰণে মই ডাইৰেক্ট স্টুডেন্ট ড্যাশ নেম দি দিছো তো ইয়াত তুমি চাব পাৰা ইয়াত মই কি দিছো
শর্ট টেক্সট অটোমেটিকলি আহিছে তুমি ইয়াৰ পৰা সিলেক্ট কৰিব পাৰা বেলেগ বস্তু বেলেগ ডেটা টাইপ ওকে কিন্তু আমাৰ এতিয়া কি হ'ব শর্ট টেক্সট হ'ব কেলে কি নামটো কি হয় ম্যাক্সিমাম 13টা 15টা 20টা লেটাৰ হ'ব হয়নে তাৰ কাৰণে আমি শর্ট টেক্সট দিব পাৰো শর্ট টেক্সট ওকে দেন ৰোল নাম্বাৰ ষ্টুডেন্ট নেম হৈ গল দেন আৰু কি আছে মানি লোৱা জেন্ডাৰ আছে তুমি জেন্ডাৰ দি দিলা জেন্ডাৰ দিয়াৰ পিছত তুমি ইয়াত শর্ট টেক্সট লব পাৰা ইয়া ফিৰ তুমি কি কৰিবা ইয়াত তলত এটা বস্তু আছে চাব পাৰা লুক আপ উইজাৰ্ড তুমি ইয়াত ক্লিক কৰিবা লুক আপ উইজাৰ্ডৰ পিছত ইয়াত তুমি ইয়াৰ সেকেন্ড টু সিলেক্ট কৰিবা আই উইল টাইপ ইন দা ভ্যালু দ্যাট আই ওয়ান্ট মানে তুমি নিজৰ পা যোনটো ভ্যালু টাইপ কৰিবা হেতু নেক্সট কৰিবা ইয়াত লিখি দিবা মেল ফিমেল ইয়া তুমি আৰু কিবা যদি থাকে আদাৰ তুমি লিখিব পাৰা দেন তুমি নেক্সট ইয়া ফিনিশ কৰিব পাৰা নেক্সট কৰিলা আৰু ফিনিশ কৰি দিবা এইবিলাক এতিয়া টিক মাৰ্ক দিব না লাগে ওকে কৰি দিয়া তো এটো হৈ গল তো ইয়াত মই দেখাম এটো কমপ্লিট কৰিলো তাৰ পিছত দেখাম তো মেল হৈ গল ষ্টুডেন্ট নেম ৰোল নাম্বাৰ হৈ গল ঠিক আছে তাৰ পিছত তুমি আৰু কি দিব পাৰা ডেট অফ বাৰ্থ দিলা আৰু ইয়াত এতিয়া ইয়াত চাই লবা কোনটো ফৰম্যাট কি দিবা ডেটা টাইপস তো তুমি ডেট দিবা ডেট টাইম হয়নে তো ডেট দি দিয়া এটো সিলেক্ট কৰি ললা ওকে তো আমি ডেট অফ বাৰ্থ দিলো ৰোল নাম্বাৰ এটো হৈ গল দেন আমাৰ কি আছে ক্যাটেগরি আমাৰ কি আছে ক্যাটেগরি এতিয়া আমি ক্যাটেগরি দিলো ক্যাটেগরিত কি কি বস্তু আহে যেনে জেনাৰেল আছে জেনাৰেল আহি যায় তাৰ পিছত তোমাৰ জেনাৰেল এসসি এসটি এই ধৰণৰ বস্তু আহে হয়নে তো হেতুৰ কাৰণে আমি কি কৰিম একেইন আমি এটো সিলেক্ট কৰিব পাৰো ঠিক আছে আমি এটো সিলেক্ট কৰি লও अगेन एंड देन सेकेंड टू सिलेक्ट करी नेक्स्ट करी लबा यात लिखि दिया जनरल ओबीसी एससी आरो एसटी तो एक एटा क्राइटेरिया या कैटेगरी कब पारा ओके नेक्स्ट आरो फिनिश करी दिया आही गल तो आम रोल नंबर स्टूडेंट नेम जेंडर डेट ऑफ बर्थ कैटेगरी आही गल आरो की আছে आरो विभिन्न धৰণৰ বস্তু আছে যোনবিলাক তোমাৰ মাইন্ডত আহাৰ লগে লগে তুমি ইয়াত এপ্লাই কৰিব পাৰা ওকে তাৰ পিছত তোমাৰ আহি গল কন্টাক্ট নম্বৰ আহি গল তুমি কন্টাক্ট নম্বৰ দি দিয়া কন্টাক্ট নম্বৰ দিয়াৰ পিছত ইয়াত তুমি নম্বৰ দি দিয়া এটো নম্বৰে হ'ব হয়নে তো এটো আমাৰ নম্বৰ হ'ব নম্বৰৰ পিছত তুমি আৰু কি দিবা কন্টাক্ট নম্বৰ হৈ গল ক্যাটেগৰি হৈ গল এই গুটি বিলাক হৈ গল আৰু কি ধৰণৰ বস্তু আমি ইয়াত এপ্লাই কৰিব পাৰো এড্ৰেছ তো এড্ৰেছ যেতিয়া দিবা এটো আমাৰ অলপ ডাঙৰ হ'ব তাৰ কাৰণে লং টেক্সট মেবি এড্ৰেছটো আমাৰ অলপ লেন্দি হ'ব পাৰে কাবাৰ এড্ৰেছটো অলপ ডাঙৰ হ'ব পাৰে হেতু কাৰণে আমি লং টেক্সট লৈছো আৰু কি ধৰণৰ বস্তু আছে এনেকে এটা কোৱেশ্চন আমি ইয়াত দিব পাৰো আৰ ইউ ইন্ডিয়ান ইয়াত তুমি ক'ব পাৰা আৰু বিভিন্ন ধৰণৰ কোৱেশ্চনছ আছে ঠিক আছে কোনোবা বাহিৰৰ ষ্টুডেন্ট এডমিশন লব পাৰে এটা কলেজত এটো তো পসিবল এনআরআই হ'ব পাৰে বাহিৰৰ পৰা আহিছে ইন্ডিয়াত পঢ়িব কাৰণে আৰ ইউ ইন্ডিয়ান এনেকা প্ৰশ্ন এটা কোৱেশ্চন থাকে ফৰ্ম ফিল আপৰ সময় তো ইয়াত আমি কি কৰিম ইয়াত ইয়েস নো আছে তো এটো আমি দি দিলো ইয়াৰ পা ইয়েস ইয়া নো ঠিক আছে তো আৰ ইউ ইন্ডিয়ান তো ইয়াত আমাৰ এক এটা হৈ গল আৰু কি ধৰণৰ বস্তু আৰু কি ধৰণৰ মানে আমি ফিল্ড ইউজ কৰিব পাৰো তুমি মনত ভাবি লোৱা ইয়া তুমি মাইন্ডত আনিব চেষ্টা কৰা ফটো স্টুডেন্ট ফটো স্টুডেন্টৰ ফটো আহিব তো স্টুডেন্ট ফটো তো ইয়াত মই এনেকে দি দিলো তো ইয়াত আমি কি কৰিম ইয়াত তুমি চাব পাৰা অ্যাটাচমেন্ট ইয়াত তুমি চাব পাৰা অ্যাটাচমেন্ট এটো তুমি দি দিবা ওকে তো এটো হৈ গল তো আমি মোটামুটি বহুত কেটা ফিল্ড ইউজ কৰিলো এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নয়টা ফিল্ড কৰিছো আৰু যদি কিবা ধৰণৰ ফিল্ড তুমি এড কৰিব বিচাৰিছা হেতু পিছতো পাৰিবা কোনো অসুবিধা নাই তো এটো হোৱাৰ পিছত তোমালোকে কি কৰিবা কন্ট্ৰোল প্লাস এস এই বাটনটো প্ৰেছ কৰি দিবা সেভ হৈ যাব ফিল্ড বিলাক আৰু তুমি যে ধৰণৰ ডেটা টাইপস ইউজ কৰিছা হেইবিলাক ইয়াত সেভ হৈ গল ঠিক আছে তো নম্বৰৰ জায়গা তুমি নম্বৰে দিব লাগিব ঠিক আছে যত যত তুমি নম্বৰ ইউজ কৰিছা আৰু বাদ বাকি তো আমাৰ সেট কৰা আছে ঠিক আছে যেনেকৈ আমাৰ ক্যাটেগৰি সেট কৰা আছে ডাবল ক্লিক কৰি এটো সেভ ইয়েস কৰি দিয়া আৰু এটো আমাৰ আহি গৈছে ঠিক আছে তো এবাৰ মই ইয়াত চেক কৰো ইয়েস আহি গৈছে এইকেটা আমাৰ অপচন আৰু কোনটো আছিল জেন্ডাৰো আমাৰ আহি গৈছে সো ইয়াত আমি ৰোল নম্বৰ এতিয়া আমাৰ হিচাপে দিম ঠিক আছে তো ইয়াত এটা বস্তু মই আৰু এটা বস্তু মই পাহৰি গলো তোমালোকক ক'ব কাৰণে ক'ব লাগিছিল হে বস্তুটো মই এবাৰ কৈ দিও তোমালোকক ডিজাইনত যেতিয়া যাবা এটো যে চাই আছা এটো এজ এ প্ৰাইমেৰী কি সেট কৰা আছে প্ৰাইমেৰী কি মানে হল যে তুমি ইয়াত ডুপ্লিকেট ভ্যালু স্টোৰ কৰিব নোৱাৰিবা আৰু এটো নাল হ'ব না লাগে মানে ব্ল্যাঙ্ক হ'ব না লাগে যেতিয়া এবাৰ ডিটেইলস তুমি হুমাব স্টাৰ্ট কৰিবা ঠিক আছে তো ইয়াত ডাবল ক্লিক কৰা তো ইয়াত সো 0 বাই ডিফল্ট আহি গৈছে মানে ইয়াত নাল হ'ব না লাগে এট লিষ্ট 0 তুমি স্টোৰ কৰিব লাগিব
সো ইয়াত মানি লোৱা মই 101 এটা ৰোল নম্বৰ হুমানলো দেন মই তো ইয়াত মই ৰোল নম্বৰ দিলো সুষমা দেৱী বুলি এটা ষ্টুডেণ্টৰ নাম দিলো ইয়াৰ পা মই মেল ফিমেল আদাৰৰ ভিতৰত যোনটো মই সিলেক্ট কৰিলো এটা এতিয়া তুমি চাব পাৰা অটোমেটিকলি ইয়াত কি আহিছে ফৰমেটটো আহি গৈছে তোমাৰ ডেট অফ বাৰ্থ ঠিক আছে তো তুমি এনেকে নেক্সট কৰি কৰি ইয়া তুমি ডাইৰেক্টলি ইয়াত দিব পাৰা যদি তোমাৰ মানি লোৱা মনত মানে তোমাৰ যোনটো ডেট অফ বাৰ্থ তুমি ইয়াত হে হিচাপে এনেকে দি দিলা ঠিক আছে অটোমেটিকলি হি একসেপ্ট কৰি লব তাৰপিছত ক্যাটেগৰি ইয়াত আমি অলৰেডি ডিফাইন কৰি দিছো মানি লোৱা ওবিসি দি দিলো দেন কন্টাক্ট নম্বৰ বৰ্তমান মই ইয়াত এটা ইনে 10 ডিজিটৰ ইয়াত চাব পাৰা কন্টাক্ট নম্বৰ মই 4 5 6 7 8 9 10 মই ভ্যালিডেশন তোমাক দেখাই দিম ভ্যালিডেশন পিছত দেখাম বৰ্তমান আমি কি বস্তু কেনেকে ইউজ কৰি আছো হে বস্তুটো আমাৰ হিকা দৰকাৰ ঠিক আছে তাৰ পিছত তুমি the value you enter is not valid for this field okay so yat eta error ahi goise contact number to ami etu sabo lagibo to right click kora design to joa etu ami delete kori diu delete kora pisot ami etu right click kori design ot jao design ot joar pisot yat contact number je ase ei number to mane number juntu ami phone number di asu mane yar karone bahut dangor hoi ase ei numberor eta nijore eta memory ase ঠিক আছে হি কিমান লকে লব পারিব নাম্বার লার্জ নাম্বার তো আমি লার্জ নাম্বার দিব লাগিব ইয়া ফির আমার দিব লাগিব বেলেগ কিবা তো আমি এটু দিব পারো লার্জ নাম্বার দি দিও লার্জ নাম্বার দিয়ার পিছত আমি আৰু কি চেঞ্জ কৰিব পাৰো ইয়াত এটা বস্তু আছে ওকে আমি ফরম্যাট আমি এই আমি হেবিলাক পিছত চাম ইয়াত যোনবিলাক অপশনস আছে এইবিলাক আমি পিছত চাম আদারওয়াইজ লেন্দি হৈ যাব ভিডিওটো আৰু তোমালোকে বুজিও নাপাবা তো লার্জ নাম্বার দি দিলো আগত আছিল নাম্বার এতিয়া মই লার্জ নাম্বার দিছো number দিছো তেতিয়া হেতু সময়ত আমাৰ 10টা ডিজিট হি একসেপ্ট কৰা নাই ফোন নম্বৰৰ 10টা ডিজিট হি একসেপ্ট কৰা নাই মানে ইমান ডাঙৰ নম্বৰ হি একসেপ্ট কৰিব নোৱাৰে মানে তাৰ উচত ইমান মানে যোনটো নম্বৰ ইয়াৰ ডেটা টাইপস টু ইমান ডাঙৰ নহয় ঠিক আছে হি ইয়াৰ ক্যাপাসিটি কম মানে ই 2 বাইটস या 4 বাইট হ'ব আৰু লাৰ্জ মেবি 8 বাইট হ'ব পাৰে ঠিক আছে মেমৰি কনসেপ্ট যোনটো কোৱা মেমৰি ঠিক আছে তুমি এটো অনলাইনতো চাব পাৰা লাৰ্জ মেমৰি লার্জ নাম্বার কিমান লকে ভ্যালু একসেপ্ট কৰিব পাৰে আৰু তোমাৰ নম্বৰে কিমান ভ্যালু একসেপ্ট কৰিব পাৰে কিমান লকে নম্বৰ লব পাৰে হেবিলাক বস্তু তো ওকে নো প্ৰবলেম আমি এটো চেঞ্জ কৰি ললো দেন কন্ট্ৰোল এস প্ৰেছ কৰি দিবা সেভ কৰি দিবা এন্ড দেন ৰাইট ক্লিক এন্ড ডিজাইন সরি ডাবল ক্লিক কৰা তো ইয়াত এতিয়া আমি মানি লোৱা 10টা ডিজিট দি চাও ঠিক আছে তো 4টা 5টা 6টা 7টা 8টা 9টা 10টা এতিয়া মেবি হৈ গল এতিয়া একসেপ্ট হৈ গল এতিয়া মানি লোৱা আমি ষ্টুডেন্টৰ এড্ৰেছ নৰ্থ বঙাইগাঁও এনেকে আমি পৰি আছে এড্ৰেছ বিলাক আমি ইয়াত ষ্টৰ কৰি আছো আৰু ইয়াত আমাৰ কোৱেশ্চনটো আছিল আৰ ইউ ইন্ডিয়ান অর নট তুমি যদি ইন্ডিয়ান তেতিয়া হলে টিক মাৰ্ক কৰি দিলা ইয়েস কৰি দিলা ঠিক আছে যদি নহয় তেতিয়া হলে আমি গুছাই দিব পাৰো আৰু বেলেগ আৰু কনসেপ্ট আছে হেবিলাক আমি দিব পাৰো মই এটা সিম্পল দেখালো এতিয়া তোমাৰ মানিলা ফটো যদি আছে ওকে তোমাৰ এটা ফটো আছে হে ফটোটো তুমি দিব পাৰা ইয়াত তো ইয়াত ডাবল ক্লিক ইয়াত ক্লিক কৰিলে কি হ'ব হে এড কৰি দিব পাৰিবা তোমাৰ ফটোটো ওকে তো ইয়াত মানিলা তুমি তোমাৰ পাসপোর্ট সাইজ ফটো আছে তুমি হেতু তুমি আপলোড কৰিব লাগিব ইয়াত টিচাৰে জুনে এটো অ্যাক্সেস কৰি আছে মানে এই ডেটাবেস তো ষ্টুডেন্টৰ ফটো আপলোড কৰিব লাগিব তো ইয়াত ক্লিক কৰিবা ডাবল ক্লিক কৰাৰ পিছত এড কৰিবা এড কৰাৰ পিছত ইয়াত তুমি ডেস্কটপতে আমি ৰাখিছো এটা ফটো চাই লও কত আছে এই ফটোটো তো মই এটো এড কৰি দিলো ঠিক আছে এড হৈ গল এতিয়া আমি ওকে কৰি দিম এটো হৈ গল এড ওকে কৰি দিয়া এটো 1 দেখাই আছে ওকে তো আমাৰ এক এটা ফিল্ড আমি কৰিলো নেক্সট আমি আৰু এটা ফটো মানিলো সৰি আৰু এটা ডেটা হুমাব বিচাৰিছো আৰু এটা ইনফৰমেশন হুমাব বিচাৰিছো মানিলো জয়দীপ বিশ্বাস তো এনেকে আমি ধুনিয়াকে আৰু এটা ডেটা হুমালো ঠিক আছে তুমি যদি ইয়াত বিচাৰিবলে সময় লাগিব তো আমি ডাইৰেক্টলি আমি ইয়াত আমাৰ হিচাপে এটা ডেটা নিজে দি দিলো okay so
তো ইয়াত আমাৰ যোনটো এড্ৰেছ ইয়া যোনটো বস্তু সেইটো আমি দি দিলোঁ দেন এগেইন আমি ইয়াত ডাবল ক্লিক কৰি কিনে এড কৰিলোঁ ফটো বাছ ওকে তো এতিয়া আমাৰ কি হ'ল ডেটাবিলাক ষ্ট'ৰ হৈ আছে আমি কণ্ট্ৰল এছ ছেভ এছ কৰিলে এইটো ছেভো হৈ গ'ল আৰু আমাৰ ডেটা ষ্ট'ৰ হৈ গ'ল ওকে তো আমাৰ ডেটা আমাৰ ষ্টুডেণ্ট যোনটো আছে টেবলত ষ্টুডেণ্ট ডিটেইলছ তাত ষ্ট'ৰ কৰিলোঁ এনেকৈ আমি বহুত কেইটা ডেটা ইয়াত ষ্ট'ৰ কৰিব পাৰোঁ তো আশা কৰোঁ এই কনচেপ্টটো তোমালোকে বুজি পাইছা ডেটা টাইপছ তোমালোকে বুজি পাইছা ফিল্ড বুজি পাইছা ডেটা টাইপ বুজি পাইছা আৰু ক'ত কোন ধৰণৰ ডেটা টাইপছ ইউজ হ'ব সেইটোও মই তোমালোকক বুজাই দিলোঁ আৰু বিভিন্ন ধৰণৰ ডেটা টাইপছ আমি ইয়াত ইউজ কৰিম বৰ্তমান তোমালোকে এইকেইটা কনচেপ্ট বুজি লোৱা ক'ত ফটোৰ কাৰণে কি ইউজ কৰিবা এটাচমেণ্ট ঠিক আছে কোনো কুৱেশ্যন থাকিলে কি ধৰণৰ কুৱেশ্যনৰ কাৰণে কি ধৰণৰ ডেটা টাইপছ ইউজ কৰা হয় এইটো চাই লোৱা এড্ৰেছ কি হ'ব কণ্টেক্ট নম্বৰৰ কাৰণে কি হ'ব এনেকৈ বিভিন্ন ধৰণৰ যোনটো আমি কৰোঁ বেচিকেলি যেতিয়া আমি এণ্টাৰ কৰোঁ কোনো এটা ফৰ্ম ফিল আপ কৰোঁ তোমালোকে জানা সেই হিচাপে আমি ডেটা টাইপছবিলাক ইয়াত ছেট কৰি দিছোঁ তাকি ষ্টুডেণ্টৰ কোনো ধৰণৰ ইয়াত যোনে ইউজাৰ যোনে এইটো এক্সেছ কৰিব ডেটাবেছ তাৰ কাৰণে কোনো ধৰণৰ অসুবিধা হ'ব নালাগে তো আশা কৰোঁ আজিৰ কনচেপ্ট তোমালোকে বুজি পাইছা নেক্সট ক্লাছত আমি আৰু কিছুমান বস্তু আৰু ভেলিডেশ্যন কেনেকৈ হয় সেই গোটেই প্ৰচেছটো আমি চাম টেবলত ঠিক আছে থেংক ইউ